আহিলে একদম কম বাজেটত গাড়ী আছে, এখন সুইফট হয়, সুইফট হয় ডিজেলত আছে এখন। হয় আমাৰ তাত দুখন সুইফট আছে, এখন গ্ৰে কালাৰ, এখন আছে হোৱাইট কালাৰ। হয় 2012 একদম লাষ্টৰ গাড়ী। হয় গাড়ী একদম বহুত ভাল কণ্ডিশ্যনত আছে। হয় কোনোবাই যদি একদম কম বাজেটত গাড়ী বিচাৰি আছে তো এইখন ল'ব পাৰে। হয় এইখন একদম আমি চেলেঞ্জিং প্ৰাইচত দি দিম। দুখন আছে কিমানত দিব সুইফট। এইখন আমি দি দিম 1,99,000ত দি দিম এইখন। এখন? তাতো কিবা এটা হৈ 1,99,000 যাব না আহিলে? আহি যাব, তাৰ নেগোচিয়েশ্যন কৰাই দিম। নেক্সন হয় নেক্সন 2022 হয় 22 পেট্ৰল ভেৰিয়েণ্ট হয় এখন। হয় হয় গাড়ী বিৰাট ধুনীয়া আছে, টায়াৰ চোৱা, টায়াৰকেইটা কি ধুনীয়া হৈ আছে। হয় মোটামুটি 60% গ্ৰিপ আছে টায়াৰৰ। হয় আর এখনৰ আস্কিং এইখনে আমি আস্কিং ৰাখিছিলো 5,95,000। একদম শোরুম কন্ডিশন গাড়ি শ্বৰুম যিমান কেইটা কণ্ডিশ্যন, দেখাই শ্বৰুম দেখাই কণ্ডিশ্যন। আছো আপোনালোক একদম শোরুম কন্ডিশনৰ গাড়ি একদম ক্লিন হৈ আছে গাড়ি কেইটা। এখন হয় চেম ভেৰিয়েণ্ট হয়, হয় 2022 হয়। হয় গাড়ী একদম বিৰাট ধুনীয়া হৈ আছে, হয় একদম অৰিজিনেল পেইণ্টত আছে গাড়ী। এখনৰ আস্কিং কিমান কৈছিলে? এইখনৰ আস্কিং ৰাখিছো আমি 5,85,000। হয় আহক, অন টেবল নেগোচিয়েশ্যন কৰাই দিম। অন টেবল আহিলে কমি যিমান যাব পাৰো ন? কমাই দিব চেষ্টা কৰিম। বহুতে টাটাৰ গাড়ী বিচাৰি থাকে, সব হৈছে ডিসপ্লে সব কোম্পানিৰ ভিতৰত লগো আছে, একদম সব হৈছে শোরুম কন্ডিশনৰ গাড়ী, একদম গাড়ী এক পইচাৰ কাম নাই, গাড়ী কতো স্কেচ নাই, একদম শোরুম কন্ডিশনৰ গাড়ী, যেনেকুৱা শোরুমত যেনেকুৱা গাড়ী ল'বলৈ পাব ইয়াতে একদম সেনেকুৱা গাড়ী ধৰণৰ পাব, একদম কতো স্কেচ নাই। চাব পাৰিছে টায়াৰ চাব পাৰিছে 89-90% টায়াৰ অৰিজিনেল পাব। নেক্সট আহিলে ৱেগনাৰ। হয় ৱেগনাৰ অট'মেটিক হয়, 2018 মডেল। হয় একদম কম দামত দি আছো এখন। হয় 2,80,000ত আমি ট্ৰান্সফাৰ কৰাই দিম। ইনক্লুডিং হৈ যাব ন? ইনক্লুডিং ইনক্লুডিং হৈ যাব 2,80,000 2,80,000ত দি দিম। নেক্সট আহিলে আৰু কম বাজেটৰ গাড়ী সুইফট এখন হোৱাইট কালাৰত আছে। হয় ডিজেল ভেৰিয়েণ্ট হয়, হয় 2012ৰে হয় এইখনো। হয় এইখনো আমি বাইকৰ দামত এৰি আছো এইখনো। আৰু এখন কিমানত দিব? এইখনো 1,99,000 আমি লগোৱা হৈ আছে। আহক, যিমান পাৰো কমাই দিম। ওকে, তথাপি কমি যাব, আৰু কমি যাব। কম হৈ যাব। ওকে, আপোনালোক আহক, ডিলাৰ ভিজিট কৰক। 195,000 ৰাখা আছে, তথাপি আৰু কমি যাব। ডিলাৰ ভিজিট কৰিলে আৰু কমি যাব। নেক্সট কি? 250 খন হয়, ই ক্লাছ 250 খন হয় এখন। হয় হয় গাড়ী আছে 2017 মডেল। হয় ৰানিঙো বিৰাট কম হৈছে। নাম্বাৰ প্লেট 46 নে কিমান চলিছে। 9966। বহুত ভাল নম্বৰ হয়, ভিআইপি হয় নম্বৰ হয়। হয় আৰু এখনৰ আস্কিং কিমান কৈছিলে? এইখন আমি আস্কিং ৰাখিছো 17,50,000। হয় আহক, অন টেবল নেগোচিয়েশ্যন কৰাই দিম এইখনৰো। একদম ক্লিন হৈ আছে, চাব পাৰিছে বহুত ইণ্টাৰ ধুনীয়া একদম হৈছে ক্লিন গাড়ী, হৈ আছে, বহুত ধুনীয়া হৈ আছে। ধুনীয়া হৈছে। আৰু যদি কোনোবাই যদি ডিলাৰ ভিজিট কৰে তথাপি কমি যাব একদম। বহুত ধুনীয়া গাড়ী এখন, যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব, একদম চিকচিকা হৈ আছে গাড়ী, কতো স্কেচ পোৱা নাই আপোনালোকে, আৰু কতো টাচো হোৱা নাই গাড়ী, একদম চাব পাৰিছে 80,000 টায়াৰ অৰিজিনেল পোৱা আছে। আৰু নেক্সট এখন নেক্সট আহিলে এণ্ডোভাৰ 2.2 খন হয় এখন, 2016 মডেল। হয় গাড়ী একদম A1 কণ্ডিশ্যনত আছে। হয় এখন যদি লয় আমি 11,50,000ত ট্ৰান্সফাৰ কৰাই দিম এখন। ট্ৰান্সফাৰ কৰাই দিব আপোনালোকে? হয়। গাড়ী যিমানখিনি কাম থাকে ট্ৰান্সফাৰ চব গোটেইখিনি আপোনালোকে কৰাই দিয়া আৰু হ'ব সৰু ন? সুৰা যদি কিবা কাম থাকে আমি কৰাই দিম। সৰু সুৰা কিবা কাম ওলালে আপোনালোকে কৰাই দিয়া হ'ব, গোটেইখিনি। ডিলাৰৰ ফালে কৰাই দিয়া হ'ব, আপোনালোকৰ টেনশ্যন নাই। চাব পাৰিছে নাম্বাৰ প্লেট, চাব পাৰিছে অৰুণাচল নাম্বাৰ প্লেট ন? হয়। অৰুণাচলৰ নাম্বাৰ প্লেট আছে। অৰুণাচলৰ পৰা যদি কোনোবাই চাই আছে, অৰুণাচলৰ পৰা ৰিফাইনেন্স হৈ যাব নে? অৰুণাচলৰ পৰা ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। চাব পাৰিছে টায়াৰ, চাব পাৰিছে একদম 100% ক'ব গ'লে টায়াৰ অৰিজিনেল টায়াৰ পাব। আৰু লগতে এইফালে ৰিফাইনেন্সো পাই আছে। চাৰিটা দেখাই দিছোঁ আপোনালোকক, অৰিজিনেল টায়াৰ পাব। আৰু গাড়ী দেখা পাইছে একদম ধুনীয়া হৈছে, একদম ক'তো স্ক্ৰেচ নাই গাড়ী। আৰু নেক্সট ইফালে আছে নেক্সট আহিলে ব্ৰেজা 2022 টপ ভেৰিয়েণ্টটো হয় এখন। হয় ZX5 প্লাছ হয়। হয় আৰু এইখন আমি আস্কিং ৰাখিছিলো 7,80,000। হয় অন টেবল নেগোচিয়েশ্যন হৈ যাব এখনো। অন টেবল হৈ যাব ন? হৈ যাব। বহুতে ডিমান্ডিং থকা গাড়ী এখন ডিজায়াৰ। এখন ডিজায়াৰ আহিলে। হয় ডিজায়াৰ 2017 মডেল হয়, অটো গিয়াৰ হয়, অট'মেটিকত আছে গাড়ী। হয় বহুত মানুহে বিচাৰে অট'মেটিকত, হয় তো অট'মেটিকত ৰাখিছো আমি। হয় ডিজায়াৰো বহুত ডিমাণ্ড। এখন ডিটেইলছ দিব। এইখন আমি আস্কিং ৰাখিছিলো 4,50,000। হয় আহক, নেগোচিয়েশ্যন কৰাই দিম। আৰু নেগোচিয়েবল হৈ যাব? হৈ যাব, হৈ যাব। আৰু নেগোচিয়েবল হৈ যাব। আপোনালোকে হৈ ডিজায়াৰ যাব। বিচাৰি থাকে, বহুতে ডিজায়াৰ বিচাৰি থাকে, কমেণ্ট কৰি থাকে যারা ডিজায়াৰ লাগে। এখন চাব পাইছে একদম কম বাজেটৰ ডিজায়াৰ দি আছে, আৰু নেগোচিয়েবল হৈ যাব। ডিলাৰত ভিজিট কৰিলে আৰু কিবা এটা চাই দিয়া হ'ব। ভাৰ্না হয়, ভাৰ্না 1.6 খন হয়, SX একদম টপ ভেৰিয়েণ্টটো হয়। চাউণ্ডত আহি যায়, ডিছপ্লে, পুছ বটন ষ্টাৰ্ট, এলয় হুইল, কোম্পানী ফিটেড গোটেইখিনি আহি যায়। হয় একদম এখন টপ 2020 মডেল হয়। হয় এইখনৰ আমি আস্কিং ৰাখিছিলো 7,85,000। 7,85,000 অন টেবল নেগোচিয়েশ্যন হৈ যাব। ওকে। আৰু এখন ফাইনেন্সো কৰাইলে 2 লাখ ফাইনেন্স হৈ টকা যাব। দিলে হ'ব নে? 2 লাখ হৈ যাব। টকা? প্ৰফাইল ভাল থাকিলে 80,000ত ওলাই যাব গাড়ী। 80,000 ওলাই যাব? 80,000ত ওলাই যাব। ওকে। নেক্সট আছিলে এইফালে মাহিন্দ্ৰ। নেক্সট আহিলে XUV 500 2013 মডেল। হয় 2013 মডেল হয়, W6 খন হয় এখন। হয় এইখন আমি আস্কিং ৰাখিছিলো 4,10,000। অন টেবল নেগোচিয়েশ্যন কৰাই দিম, আহক, যিমান পাৰো কমাই দিব চেষ্টা কৰিম।
হয় আৰু ডিলাৰ ভিজিট কৰিলে কিবা এটা হৈ যাব ন ডিলাৰ ভিজিট কৰিলে হৈ যাব কিবা এটা। Okay. আহিলে জিপচি কিংখন হয় এখন, হয় ৰেজিষ্ট্ৰেশ্যন 2022 হয়। হয় গাড়ী বিৰাট ধুনীয়া হৈছে, হুডটো খোলা হৈ আছে, এইটো আমি লগাই দিম, হয় হুডটো লগাই দিম, আমি আপোনালোকে লগাই দিব ন লগাই দিম, গোটেইখিনি লগাই দিম। হয় এখন আমি আস্কিং ৰাখিছিলো 3,40,000, হয় অন টেবল নেগোচিয়েশ্যন হৈ যাব এখনৰো। এইখন নেগোচিয়েট হৈ যাব ন বহুত মানুহে বিচাৰি থাকে জিপচি, হয় ভিজিট কৰক ডিলাৰ, কণ্টেক্ট কৰক, কণ্টেক্ট নম্বৰ আহি আছে। হয় নেক্সট এখন নেক্সট আহিলে অডি Q5 2012 মডেল হয়, হয় ব্লেক কালাৰত আছে গাড়ী, হয় আৰু এইখনত 2012 হয়। আমি আস্কিং ৰাখিছিলো 9,50,000 এখনৰো। 9,50,000 হয়, একদম আহক অন টেবল নেগোচিয়েশ্যন এখনো কৰাই দিম, এখন নেগোচিয়েট হ'ব আৰু হৈ যাব, নেগোচিয়েট হৈ যাব। negotiable আপোনালোকে হৈ ডিলাৰ যাব। ভিজিট কৰক আৰু নেগোচিয়েট হৈ যাব। একদম কম বাজেটৰ দি আছে, একদম নেগোচিয়েট হৈ যাব। আপোনালোকে ক'তো স্কেচ নাপাব, একদম লিডিং ক্লিন হৈ আছে গাড়ীখনত। আৰু নেক্সট ইফালে আছিলে নেক্সট আহিলে মাৰ্চিডিজ GLE খন হয় এখন, হয় 2017 মডেল, হয় 250D খন হয় এখন, হয় 2017 মডেল হয়। হয় নাম্বাৰ একদম VIP নাম্বাৰ লাগি আছে 8080, হয় আৰু এখন একদম আস্কিং A1 কণ্ডিশ্যনত আছে। এখন আস্কিং ৰাখিছিলো আমি 2750, 27,50,000। হয় আহক অন টেবল নেগোচিয়েশ্যন কৰাই দিম, ডিছকাউণ্ট কৰাই দিম। Next আহিলে এখন চুইফ্ট ডিজায়াৰ এখন, হয় ZXi প্লাছ খন হয় এখন, পুছ হয় বটন ষ্টাৰ্ট হয়, হয় 2015 মডেল, 15 একদম লাষ্টৰ গাড়ী। হয় এখন আমি আস্কিং ৰাখিছিলো 3,80,000, হয় অন টেবল নেগোচিয়েশ্যন হৈ যাব এখনৰো, পুছ বাটম ষ্টাৰ্ট ন পুছ বটন ষ্টাৰ্ট হয়। চুইফ্ট ডিজায়াৰ এখন পেট্ৰল ভেৰিয়েণ্টৰ হয়। এখন যদি কোনোবাই বিচাৰি থাকে, একদম পেট্ৰল ভেৰিয়েণ্টৰ এখন চুইফ্ট ডিজায়াৰ হয়। যদি কোনোবাই বিচাৰি থাকে, বহুতে বিচাৰি থাকে চুইফ্ট ডিজায়াৰ। আৰু নেক্সট এখানে নেক্সট আহিলে Celerio। Celerio X হয় খন হয় এখন, হয় VXi মডেল, হয় মেঘালয় ষ্টেচনৰ মেঘালয় ৰেজিষ্ট্ৰেশ্যন হয়। হয় গাড়ী একদম কম চলা গাড়ী, 36,000 চলা গাড়ী হয়, আস্কিং 2020 মডেল হয়। আমি আস্কিং ৰাখিছো এখনৰ 3,85,000। হয় আহক অন টেবল নেগোচিয়েশ্যন কৰাই দিম। ওকে নেক্সট এখন ৱেগনাৰ নেক্সট আহিলে ৱেগনাৰ DZ চিৰিজৰ এখন 2019 মডেল হয়, হয় অটো গিয়াৰ হয়, অট'মেটিক হয়। হয় বহুত মানুহে বিচাৰি থাকে ৱেগনাৰ অট'মেটিকত, তো হয় সেইটো কাৰণে ৰখা হৈছে। হয় অট'মেটিক কম চলা গাড়ী, 44,000 ৰানিং হৈছে। হয় চিট কভাৰ নতুন পাব, নতুন লগোৱা আছে। টায়াৰ কণ্ডিশ্যন চাওক, মোটামুটি 90% টায়াৰ কণ্ডিশ্যন আছে। আৰু এখানে আস্কিং সেইকাৰণে আমি আস্কিং ৰাখিছো 4,85,000। আহক নেগোচিয়েট হৈ যাব। কম হৈ যাব। ওকে নেক্সট এখন নেক্সট আহিলে গ্ৰেনেডেন হয় মেগনাখন হয় এখন, হয় 2015 মডেল, 15 একদম লাষ্টৰ 16 বুলি ক'ব পাৰি। হয় এইখন আমি আস্কিং ৰাখিছিলো 2,85,000। হয় এইখনো নেগোচিয়েশ্যন কৰাই দিব। ডিলাৰ ভিজিট কৰিলে নেগোচিয়েট হৈ যাব। আহক ভিজিট কৰিব লাগিব, ভিজিট কৰিলে বোলে কোৱা দামটো যে দিম সেইটো নহয়, হয় ভিজিট কৰক, কম হৈ যাব, ডিছপ্লে চব লগোৱা আছে। গোটেইখিনি লগ